ল'ৰা ছোৱালী কি হ'ল ককাক দেউতাক বহি আছে স্কুললৈ যোৱা সময়ত পঢ়াবৰ কাৰণে আমিতো জ্যেষ্ঠজনে ক'ব লাগে তুমি ককাক সেৱা এটা কৰি যোৱা আইতাক সেৱা এটা কৰি দেউতাক সেৱা এটা কৰি যোৱা মাক সেৱা এটা কৰি যোৱা গতিকে যি ল'ৰা ছোৱালীক সৰুৰ পৰা আপুনি ঈশ্বৰৰ নাম লৈ যাত্ৰা কৰিবলৈ শিক্ষা দিব যি ল'ৰা ছোৱালীক জ্যেষ্ঠজনক সেৱা এটা জনাবৰ কাৰণে নীতি শিক্ষা দিব সেইটো ল'ৰা বা ছোৱালী আগলৈ ধাৰ্মিক হ'বই সি জ্যেষ্ঠ তাক মুহূৰ্ততে কি বুলি কৈছে যাৰ আজ্ঞা কিৰে বহে ব্ৰহ্মা হৰি হৰ যে সৃষ্টিকৰ্তা ব্ৰহ্মা সংসাৰকৰ্তা বিষ্ণুৰ দ্বাৰা আজ্ঞা গ্ৰহণ কৰি নিজৰ কৰ্তব্যত অগ্ৰসৰ হয় গতিকে আপুনি আমিও যাতে প্ৰথম গুৰুজনাৰ এই আদৰ্শটো অনুকৰণ নিজেও কৰিব লাগিব আৰু আমাৰ উঠি অহা প্ৰজন্মকো আমি এই নীতি শিক্ষাটো দিব লাগিব মৎস্যকৰ্ণ আদি অংশ অৱতাৰ যায় ঈশ্বৰ কৃষ্ণক কৌশিক নমস্কাৰ যে যিজনে ভকতক ৰাখিবৰ কাৰণে সন্তক ৰক্ষা কৰিবৰ কাৰণে পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ ঠায়ে সম্ভৱ আমি ভগৱানে যুগে যুগে অৱতাৰ হৈছে হৈ থাকিব কি কাৰণে হয় দুষ্ট দমন শান্ত পালন এই কথা ব্ৰহ্মাক আদিতে কৈছে ব্ৰহ্মা মোৰ জাতিকুল বুলি ক'ত দেখিছা মোৰ জাতিকুলক হয়তো আছে সৃষ্টিকৰ মোৰ কোনো জাতিকুল নাই জন্মও নাই মৃত্যু নাই তেওঁ জন্মও হয় মৃত্যু হয় কিয় কাৰণে ভকতৰ ইচ্ছা মনত ৰাখিব দেই ভগৱানৰ কাৰণে অৱতাৰ হয় ভকতৰ কাৰণে আজি তাৰিখতো আপুনি ভগৱানক অৱতাৰ কৰিব পাৰে ভাগৱতে তাৰ নিৰ্ণয় দিছে কিন্তু আপুনি প্ৰথমতে ভকত হ'ব লাগিব তিনিটা আখৰৰ বৈশিষ্ট্য হ'ব লাগিব ভ ক ত এই ভ আখৰে আমাক কি শিক্ষা দিছে ভ শব্দে ভগৱন্ত ভৱবিমোচন ভজন ভক্তিত পুষ্ট বন্ত কিজন ভগৱন্তে কাক ভাল পায় জীৱশ্ৰেষ্ঠ মানুহৰ জন্ম পাই যি পুৱা গধূলি ধূপ এডাল জ্বলাই গা পা ধুই তেওঁক ভজনা কৰে আমাৰ মাক দেউতাকে কোন ল'ৰা ছোৱালীক ভাল পায় আদৰ কৰে কথা শুনে আলোচন মানে বিয়া কৰ্মৰ মতে চলে সেইটো সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ সন্তান হয় যদি কোনোবাই পিতৃ মাতৃৰ কথা নুশুনে আকৰ্ষণ নুশুনে পিতৃ মাতৃক শ্ৰদ্ধা নকৰে ভক্তি নকৰে আদৰ নকৰে সেইটো সন্তান কোনো পিতৃ মাতৃৰ মৰমৰ হ'ব নোৱাৰে এইটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান আমাৰ ভাগৱতে কৈছে যিজনৰ অতি পিতৃ পুষ্ট হ'ব দেও জানিবা কিজনৰ পিতৃ এক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ আৰু সেইজন সন্তুষ্ট হোৱাৰ লগে লগে চব দেৱ দেৱতা সন্তুষ্ট হ'ব আমি সেই কৃষ্ণক বুজিব লাগিব ভজিব লাগিব কেনেকৈ এই কৃষ্ণ বুজিবে দ্ৰব্য লাগে মাত্ৰ নাম এবে নৰে লভে ধৰ্ম মুখ্য সত্য কাম আমি আমাৰ নিজৰ পিতৃ মাতৃক পিন্ধাব লাগিব খোৱাব লাগিব আউটপোষণ ধৰিব লাগিব আমাৰ সকলোৰে পিতৃক আমি কানি কাপোৰ পিন্ধাব নালাগে খোৱা আহাৰ দিব নালাগে তেওঁ কি ধৰণে বুজিব লাগিব হে কৃষ্ণ বুজিবে দ্ৰব্য লাগে মাত্ৰ নাম নামেৰে বুজিব লাগিব আৰু সেই নাম কাৰো পৰা ধাৰ কৰিব নালাগে আমাৰ শাস্ত্ৰত কৈছে হিয়ৰ মাজে নামৰ ভাণ্ডাৰ মুখে পাছ হয় আমাৰ হাজাৰ নাম পুঞ্জীভূত কৰি ৰাখিছে প্ৰত্যেকৰ হৃদয়ত ভগৱানে তাৰ পৰা এটা নাম মাত্ৰ আমি উচ্চাৰণ কৰিব লাগে ৰাম কৃষ্ণ নাম যিটো সদায় সুৰে গায় সদায়ে মংগল তাৰ অমংগল ভগৱানৰ হাজাৰ নামৰ পৰা এটা নাম যাতে আমি দৈনন্দিন জীৱনত উচ্চাৰণ কৰিব পাৰো ক'ব পাৰো হাতে কৃত কাম মুখে ৰাম নাম আমাৰ কৰ্ম আদৰ্শটো কেনেকুৱা হ'ব লাগিব
ব্ৰজৰ গোপীসকলৰ দৰে আমি সদায় এনেকুৱা অনুষ্ঠান নাপাওঁ, সদায় এনেকৈ শুনিবলৈ আমি সুবিধা নাপাওঁ। গতিকে আমাক উপায় দিছে, হাতে কৃত কাম মুখে ৰাম নাম। বোৱাৰীজনীয়ে চোতালো সাৰি আছে, বৰগীতো গাই আছে, কাপোৰত চাবোনো দি আছে, ঘোষাও গাই আছে, কাঁহী বাতিও ধুই আছে, দিহানামো গাই আছে। চোতালো চফা হ'ব, মানে কাঁহী বাতিও চফা হ'ব, কাপোৰো চফা হ'ব, হৃদয় চফা হ'ব। মনত ৰাখিব। আৰু যি ঈশ্বৰৰ নাম গায় কৰ্ম কৰিব তাৰ ভাগৰ নালাগে, তেওঁ সদায় আনন্দ হৈ থাকিব। গৃহ হেন শব্দ এইটো পৃথিৱী বাস্তৱ হইল ন আনন্দত খবৰ তই, দুয়ো এক পদ হইলে পৰম ব্ৰহ্মৰ ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। যি মানুহে ঈশ্বৰৰ নাম লৈ কৰ্মবিলাক কৰি থাকিব তেওঁ সদায় আনন্দত থাকিব, তেওঁ কোনোদিন দুখ ভাগৰ নালাগে, মনলৈ বেদনা যে ঈৰ্ষা আহিব নোৱাৰে। কিন্তু আমাৰ এই দৰ্শনটো নজনা, কাৰোবাৰ ঘৰত যদি দুগৰাকী বোৱাৰী আছে, এগৰাকীয়ে যদি সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি কৰি আছে, আনজনী যদি শুই আছে, কাম কৰা দুগৰাকীৰ ওচৰলৈ মানুহ যাবই নোৱাৰিব। গৈ সোধাৰ লগে লগে মই কৰি থাকিব লাগে, আমুক কৰি থাকিব লাগিব, প্ৰতিবাদ আহিব। আমাৰ বেছি কৈছে নাই নাই, তুমি পৰিচয়টো লোকক দেখুৱাবৰ কাৰণে নহয়, শৰীৰৰ শ্ৰম শাৰীৰিক পৰিশ্ৰমটো দেহটো সুস্থ কৰি ৰাখিবৰ কাৰণে কৰিব লাগে। আপোনাৰ যি মানুহে পৰিশ্ৰম কৰিব তাৰ শৰীৰ সবল হৈ থাকিব, সেইবিলাক সমৰ্থ হৈ থাকিব। আৰু যি মানুহে দেৰিলৈকে শুই থাকিব, ধুনীয়া ধুনীয়া খাব, সুন্দৰ বিচনাত শুব, কাম নকৰে, তাৰ ডায়েবেটিছ হ'ব, তাৰ বেমাৰ হ'বই। আৰু ডাক্তৰে শুইলে গ'লে বোলে কি হ'ল, বোলে তোমাৰ ডায়েবেটিছ আছে, এতিয়া কি উপায় হ'ব, বোলে তুমি অন্ততঃ ৰাতিপুৱা গধূলি 2-3 মাইল ৰাস্তা একদম ঘাম ওলোৱাকৈ খোজকাঢ়িবা, অন্য পৰিশ্ৰম নকৰা তাকে কৰা হয়নে? গতিকে আমাৰ আজি বহুতৰে অৱস্থা কৰ্মহীন হৈ গৈছে, আমাৰ শাৰীৰিক পৰিশ্ৰম কৰিবলৈ বেলেগ সিদ্ধান্ত দিছে। এইটো ক আখৰৰ বৈশিষ্ট্য, ক আখৰৰ বৈশিষ্ট্য। ক আখৰে কি কৈছে? ক শব্দে কৃষ্ণ বুলি পবিত্ৰ কৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ত দেখম। অৰ্থাৎ আত্মা দৃষ্টিত আমি চব সমান, দেহ দৃষ্টিত আমাৰ বৈষম্যতা আছে। ওখ চাপৰ শকত ক্ষীণ বগা কলা আপোন কৰ চুক বৰ, এইবোৰ দেহৰ ধৰ্মহে, এইবোৰ দেহৰ ধৰ্ম। দেহৰ বগা কলা আছে, মতা মাইকী আছে, আপোন কৰ আছে, চুক বৰ আছে, এইবিলাক দেহৰ ধৰ্ম। গতিকে দেহৰ ধৰ্ম গলে আমি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিম, কাৰণ দেহটো মায়া, আজি আছে কালি নাই। মায়া ধৰ্ম লোৱা মানুহে কেতিয়াও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে, তেওঁ ঘূৰি থাকিব লাগিব। গতিকে আমি কি ধৰ্ম লাগিব? আত্মা ধৰ্ম লাগিব, আত্মা ধৰ্ম লাগিব। এতিয়া ক আখৰে আমাৰ আত্মা ধৰ্ম শিক্ষা দিছে। ক শব্দে কৃষ্ণ বুলি পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ত দেখম। আমি সকলো আত্মা দৃষ্টিত চব সমান, আত্মাৰ বগা নাই, কলা নাই, ওখ নাই, চাপৰ নাই, মতা নাই, মাইকী নাই, আপোন নাই, পৰ নাই, চুক নাই, বৰ নাই। আত্মা কেনেকৈ আছে? ঋগ্বেদত কৈছে, এই শাস্ত্ৰ শতভাগস্য শতাংশ চাৰিশাত্মক জীৱ সুকুম অল্প অয়ং সংখ্যাদিৰো হিচিত্তন। কোনোবাই যদি আমাক প্ৰশ্ন কৰে পৰম ব্ৰহ্মৰ অংশ আমাৰ দেহটোত কিমান পৰিমাণে আছে, তেতিয়া ঋগ্বেদক দুহাই দি ক'ব লাগিব, শৰীৰ আগেডাল 10,000 ভাগ কৰি এভাগ ললে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে পৰম ব্ৰহ্মৰ অংশ জীৱ ঘূৰি ফুৰোৱাত যিমান, হাতীটোতো সিমান, বুঢ়া মানুহত যিমান, কেঁচুৱা ল'ৰাটোতো সিমান। গতিকে আত্মাৰ বৈষম্যতা নাই, আত্মা সকলোতে সমান। সেই ফালৰ পৰা আমি পাৰিলে কাৰোবাক উপকাৰ কৰিব লাগে, কাকো হিংসা কৰিব লাগে। প্ৰভু জগতপনীয়া দেৱৰ ইয়াৰ পিছৰখিনি ব্যাখ্যা শুনিব হ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত জনাব কেনেকৈ লাগিলে, আৰু পিছৰ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। আজিলৈ নমস্কাৰ।